বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা সুশীল মোদীৰ দেহাৱসান দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু সুশীল মোদীৰ দিল্লীস্থিত এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু মোদীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মোদী ৭২ বছৰ বয়সত ইহলীলা সম্বৰণ বিজেপি নেতাগৰাকীৰ প্ৰবীণ বিজেপি নেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজনৈতিক মহল পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো বিজেপিৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা সুশীল মোদীৰ দেহাৱসান দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু সুশীল মোদীৰ দিল্লীস্থিত এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু মোদীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল মোদী ৭২ বছৰ বয়সত ইহলীলা সম্বৰণ বিজেপি নেতাগৰাকীৰ প্ৰবীণ বিজেপি নেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজনৈতিক মহল আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে